চৰাইদেউত গৃহ বিভাগৰ এই আজব কাণ্ড 14 মাহ ধৰি গৰাকীক আদায় দিয়া নাই ঘৰৰ ভাড়া লগতে আদায় দিয়া নাই বিদ্যুতৰ বিল সকিয়ালৰ চিন্ময় তামুলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত স্থাপন কৰা হৈছিল চৰাইদেউ মৈদাম আৰক্ষী চকী বিগত বৰ্ষৰ অক্টোবৰ মাহতে স্থাপন কৰা হৈছিল চৰাইদেউ মৈদাম আৰক্ষী চকী কিন্তু এই পৰ্যন্ত গৃহ বিভাগে আদায় দিয়া নাই ঘৰটোৰ ভাড়া লগতে বিদ্যুতৰ বিলো অনাদায় হৈ আছে 1.5 লক্ষাধিক টকা গৃহ বিভাগৰ এই প্ৰবঞ্চনাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে বিশেষভাৱে সক্ষম চিন্ময় তামুলী মই যোৱা বছৰ অক্টোবৰ মাহৰ 1 অক্টোবৰৰ পৰা দিয়া আছিল মানে কি হল হেদিনা ডিসি আৰু এসপি স্যাৰ দুইজন আহি মোৰ ৰাতি ইয়াত উপস্থিত আছিল আহিলে তাৰ পাছত মোৰ এপা ফোন গল যে তুমি চিন্ময় ক'ত আছা এলে আহা তো মই আহিলো আহি পিনে দেখিলো তেওঁলোক আছে তাৰ পিছত তেওঁলোকে ক'লে যে এই ঘৰটো তোমাৰ ইমিডিয়েট থানাখন বহাব লাগে তুমি দিয়া তাৰপা মই বোলো স্যাৰ ইয়াতো মানুহ আছে মইতো কেনেকৈ কি কৰিম দিয়া নহয় তুমি হাই কৰি দিয়া বোলে তেতিয়া আছিল মোৰ মাৰ গা ভাল নাগিয়া আছিল ডায়ালিসিস পেশেন্ট হয় মোৰ মা তাৰপা মাক মই ডিব্ৰুগড় আনিছিলোহে আনি পিনে মই জাস্ট ঘৰত সোমাইছিলো আধা ঘণ্টা পিছতে মই ইয়াত পালোহি তেতিয়া ডিসিক মই সব অৱগত কৰিলো যে মোৰ গা ভাল নাই মোৰ পইচাৰ কাৰণে বহুত প্ৰবলেম আছে এতিয়া মই স্যাৰ বোলো কেনেকৈ কি কৰিম ন তুমি যিটো প্ৰাপ্য পাব লাগে নিবেদন দাস পাটৱাৰী স্যাৰ আছিল আৰু হিৰণ্য কুমাৰ এসপি আছিল হিৰণ্য কুমাৰ বৰ্মন স্যাৰ তেওঁলোক দুইজনে ক'লে যে তুমি চিন্ময় একো চিন্তা কৰিব নালাগে তুমি যেনেকৈ পাব লাগে প্ৰাপ্য ধন পাবা তুমি ইমিডিয়েট আমাক দিয়া এটো মানে থানাখন আহিছে ইয়াত পৰ্যটক যেতিয়া ইউনেস্কোৰ ৰিজাল্ট আহিব তাৰ আগমুহূৰ্তত তাৰ পিছত থানাখন বহিলে তেনেকৈ মানুহ তেনেকৈ মই হাই কৰিলোঁ চেঞ্জ কৰি মানে পঠিয়াইলোঁ বেলেগ হয় মই চলি আছিলোঁ যেনেকৈ তেনেকৈ তাৰপিছত মোৰ সেইটো তেওঁলোকে যেনেকৈ কৰি মেলি 1 অক্টোবৰৰ পৰা মোৰ ঘৰটো লৈ ল'লে ঘৰটো লোৱাৰ পিছত তেওঁলোকে মোৰ ডকুমেণ্টছ ইখনৰ পিছত সিখনৰ পিছত সিখন মানে মোক ক্লিয়াৰ কৰিবলৈ ক'লে মই যিকেইটা দিন ঘৰত থাকোঁ 3 দিনটো ডিব্ৰুগড়ত থাকোঁ তাৰ 3 দিন মানে মই সেই ডকুমেণ্টছবিলাক ৰেডি কৰি পিনে ফাইল এটা হ'ল ফাইলটো হোৱাৰ পিছত মানে তেওঁলোকে মোক দুদিনমানৰ যোৱাৰ পিছত ক'লে কি আমি ক'ৰ পৰা পইচা দিম তাৰপা তেনেকুৱা প্ৰশ্ন কিছুমান আহিবলৈ ধৰিলে মাহেকত কিমান টকা ভাড়া আছিলে মাহেকত 9284 টকা নে এনেকুৱা কিবা আছিলে এতিয়া কিমান মাহ ভাড়া দিয়া নাই মোৰ এবছৰ ওপৰত হ'ল এবছৰ ওপৰত অক্টোবৰৰ পৰা মই ভাড়া পোৱা নাই এতিয়া কাৰেণ্টৰ বিলটো কিমান কাৰেণ্টৰ বিলটো 22000 টকা ধৰি লওক 22000 টকা এতিয়া টোটেল কিমান অনাদায় হৈছে মোৰ 1.5 লাখ টকাৰ ওচৰত মই পাব লাগে 1.5 লাখ টকা কিবা দিছিলে তেওঁলোকে এটা মানে মোক সেই দুদিনমান যোৱাৰ পিছত মোক তেওঁলোকে 34 এটা মোক দিলে তাৰমানে তেওঁলোকে এইটো বিল বুলি নহয় তাৰমানে এনেই দিলে আৰু তেওঁ এইটো দিয়াৰ পিছত তেওঁ ক'লে যে নিবেদন দাস পাটৱাৰী হৈছে আমি ক'ৰ পৰা দিম তোমাক আমাৰতো নিজৰ পইচা নাই তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মোক ক'বলৈ ধৰিলে এতিয়া গ'লে বিষয়াসকলে কি কয় এতিয়া বিষয়াসকলে গ'লে মোক সপ্তাহৰ ভিতৰত 7টা দিনৰ ভিতৰত এটা দিন দিয়ে মঙলবাৰে আহিবা সোমবাৰে আহিবা আৰু ইংৰাজী ডেটৰ হিচাপে মোক 2 তাৰিখে আহিবা 1 তাৰিখে আহিবা তাৰপিছত মই গ'লে কয় কি আমাৰ হাতত পইচা নাই ক'ৰ পৰা দিম আমাৰ এনেকুৱা হয় তেনেকুৱা চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি মই চৰকাৰলৈ মই মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ মই এটাই অনুৰোধ জনাইছোঁ মই চলিবলৈ অসুবিধা হৈছে মই দুখীয়া হয় তো মই মানে এতিয়া কি কৰি চলিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ